জাষ্ট ইমেজিন বন্ধুসকল, আপুনি এনেকুৱা এখন ৰাজ্য থাকে য'ত আপোনালোকৰ জনসংখ্যা মাইনৰিটি হিচাপত পৰে, মানে 50%তকৈ আপোনালোকৰ জনসংখ্যা কম, আৰু তাৰ মুখ্যমন্ত্ৰীজন হৈছে যোনটো জনজাতিৰ লোকসকল বেছি আছে। এক্সাম্পল ধৰি লওক, আপুনি এগৰাকী অসমীয়া আৰু আপোনালোকৰ জনসংখ্যা কম, আৰু এগৰাকী হৈছে মুছলিম, আৰু সেই মুছলিম লোকসকলৰ বেছি, তেওঁলোকৰ এগৰাকী মুখ্যমন্ত্ৰী হৈছে। গতিকে সেই মুখ্যমন্ত্ৰীজনে যদি প্ৰত্যেকটো মন্তব্য যদি কয় যে আমি অসমীয়াক মাৰি কাটি চাফা কৰি দিম বা ধ্বংস কৰি দিম বা তেওঁলোকক মুঠতে শাস্তি দিয়ে থাকিম, তেতিয়াহ'লে আপোনালোকৰ মাইণ্ডত সেই মুখ্যমন্ত্ৰীজনৰ প্ৰতি আপোনালোকে কেনেকুৱা এটা প্ৰতিচ্ছবি মাইণ্ডত ক্ৰিয়েট হ'ব। ঠিক তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যন বৰ্তমান অসমত হৈ আছে। অসমৰ মুখ্যমন্ত্ৰীজনে যেতিয়াই যি পায় মুঠতে চাপৰি নিচিনা যেতিয়াই তেতিয়া যি টি মন্তব্য কৈ দিয়ে, বোলে আমি মুছলিমক কাটি মাৰি শেষ কৰি দিম, বোলে মুঠতে শাস্তি দিয়ে থাকিম। হোৱাট দ্য ফাক ইজ দিছ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া? কি এইবোৰ? আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি কোনো চৰকচা গুণ্ডা নহয়। গতিকে এইবিলাক ফটুৱা মন্তব্য নিদিব প্লিজ, ৰিকুৱেষ্ট কৰিছোঁ, বন্ধ কৰক, নকৰিব। বহুত ফটুৱা লাগে, মক্কেল লাগে, প্লিজ নকৰিব।